নমস্কাৰ চিৰ চেনেহী মোৰ ভাষা জননী জাগি ভকত গাঁও শাখা সাহিত্য সভাৰ আতিথ্যত মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত আৰু অসম সাহিত্য সভাৰ উদ্যোগত ভাষা শ্বহীদ সূৰ্য বৰাৰ 64 সংখ্যক স্মৃতি দিৱস আৰু লগতে এটা বঁটা প্ৰদান অনুষ্ঠান বাগজাবস্থিত শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ত এতিয়া হ'বলৈ গৈ আছে আৰু খন্তেক সময়ৰ পিছতে পতাকা উত্তোলন হ'ব। এই পতাকা উত্তোলনত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি সন্মানীয় মহেন্দ্ৰ শইকীয়াদেৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আজি দিনটো বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, সেই কাৰ্যসূচীসমূহ আপোনালোকে পৰৱৰ্তী সময়ত নিশ্চয় গম পাব। আজি দিনটো হৈছে 1960 চনৰ 8 জুলাই তাৰিখে এই অঞ্চলৰে এগৰাকী ভাষা শ্বহীদ যিগৰাকী ব্যক্তি আছিলে, এগৰাকী সাংবাদিক, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ আৰু এগৰাকী অভিনেতা। সেই অভিনেতাগৰাকীক 1960 চনৰ 8 জুলাই তাৰিখে শিলিগুৰিত অসমীয়া ভাষাৰ সুৰক্ষাৰ বাবে তেওঁ যি প্ৰতিবাদ কৰিছিল, সেই প্ৰতিবাদৰ বিপৰীতে তেওঁক বিভিন্ন দুষ্কৃতিকাৰীয়ে তেওঁৰ জীৱনটো পাত কৰিলে, তেওঁৰ জীৱনটোক ধ্বংস কৰিলে। সেই অনুষ্ঠানটোক আজি আমি সবলভাৱে সোঁৱৰণ কৰিবৰ বাবে এনেদৰে বাগজাবস্থিত শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'বলৈ গৈ আছে। বলকচোন এতিয়া অনুষ্ঠানবোৰ আমি ক্ৰমান্বয়ে আপোনালোকক দেখুৱাই গৈ থাকিম। এয়া হৈছে ভাষা শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়। এয়া আমি আহি আছোঁ এতিয়া ভিতৰলৈ। আৰু এতিয়া আছে ঠিক 10 বজাৰ লগে লগে দেশপ্ৰেমমূলক কবিতাৰ আবৃত্তিৰ অনুষ্ঠান। আমি আমাৰ জিলাখনৰ কেইবাটাও শাখাক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল ইতিমধ্যে আমাৰ মাজত আহি পাইছেহি আৰু খন্তেক সময়ৰ পিছতে দেশপ্ৰেমমূলক কবিতাৰ আবৃত্তিৰ অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। আমাৰ যিসকল ব্যক্তি আছে সূৰ্য বৰাৰ প্ৰতিমূৰ্তি পুষ্পাৰ্ঘ্য অৰ্পণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।
উদ্বোধন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ শাসনী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰীযুত অজয় সিংহদে তেখেত ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি আমি তেখেতক মঞ্চলৈ আদৰি আনিবৰ বাবে আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ অংশগ্ৰহণ কৰা এই অঞ্চলৰ সন্মানীয় ৰাইজ সকলোকে শ্ৰদ্ধা জনাই আজি এই দেশপ্ৰেমমূলক কবিতা আবৃত্তি অনুষ্ঠানটি মোক যি গুৰু দায়িত্ব দিছে সঞ্চালক হিচাপে মই সঞ্চালকৰ আসন গ্ৰহণ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে এই অনুষ্ঠানটিয়ে আজিৰ যিটো মহান অনুষ্ঠান মহাশয় সূৰ্য বৰাৰ স্মৃতি এই অনুষ্ঠানটোৰ মাদকতা বৃদ্ধি কৰিব সুস্থ বৃদ্ধি কৰিব এই কথাই আমি অনুভৱ কৰোঁ যে কবিতা মানুহৰ হৃদয়ৰ স্বতঃস্ফূৰ্ত অনুভূতিৰ এক মানুহৰ অভিব্যক্তি সেইটো আমি সকলোৱে জানো আৰু এই স্বতঃস্ফূৰ্ত অনুভূতিটো যেতিয়া জাগৃত হয় সেই অনুভূতিয়ে যেতিয়া কবিতা আকাৰে সৃষ্টি হয় সেই কবিতাবোৰে মানুহৰ হৃদয়ত আৰু মানুহক সমাজ মানুহৰ জীৱন সম্পৰ্কত সন্মানীয় সঞ্চালক মহোদয় অসম সাহিত্য সভাৰ সন্মানীয় উপ-সভাপতি সম্পাদক প্ৰমুখে মঞ্চত উপস্থিত সুবিবৃন্দ আৰু সন্মানীয় অতিথিবৃন্দ প্ৰথমেই ভাষা শ্বহীদ সূৰ্যবাদেৱৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাই মোৰ সুনিৰ্দিষ্ট কৰি দিয়া কবিতাটি পাঠ কৰিবলৈ ওলাইছোঁ 1942 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচিত কৰা অসমীয়া ডেকাৰ উক্তি শক্তিপুত্ৰময় ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুনময় গান্ধীময় মই ধনঞ্জয় মৃত্যু কৰিছোঁ জয় মই অসমৰ মই ভাৰতৰ মই ডেকালৰা অগ্নিময় মই ভাৰতৰ নবীন সূৰ্য পূৰ্বচনত বজাও সূৰ্য মোৰ পোহৰৰ গানে আকাশে আকাশে দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী শেষ হ'ব শেষ নহ'ব কৰিব জগত জয় নবীন সূৰ্যময় উপচি আহিব এপাহৰ ঘৰলৈ লুইতৰ দৰে ফেনে ফুটুকাৰে ফেনিল শুভ্ৰ জ্যোতিপ্ৰসাদৰ জল বইলা বাটেদি কত নগৰৰ আলিগলিয়েদি কত মেধাৱীৰ মহামনীষীৰ মনৰ মাজেদি গোবিন্দজিনী হম মহামনীষাৰ মহাসাগৰত ৰম মই লিখা গানে আলোকে আলোকে নতুন বাতৰি কৈ আলোকৰ এক মহাসংগীত তুলিব পৃথিৱীময় তেজমহৰ মাতৃকুলাৰ কুলাত চৰণ লৈ দেশজননীৰ মহান কুলাত ঋণ হৈ যাওঁ মই উদয় শৈলগৰ ভবিদাৰী অৰুণ দীপ্তিময় ব্যাপ্তে যেনেকৈ গ্ৰাম মহাগ্ৰাম পৃথিৱী জগতময় ক্ৰমে ক্ৰমে ক্ৰমে
ভাষি সিঁচি যাওঁ মই কিৰণ ৰাখি ৰঙচুৱা হৈ সন্ধিয়া ফুৰি মৃত্যু সাগৰ পাৰ হৈ যাওঁ নতুন পুৱাৰ নতুন বাতৰিলৈ নতুনৰ জুতি হৈ থৈ যাওঁ মই পৃথিৱী ধুনীয়াকৈ জনমে জনমে ঘূৰি ঘূৰি আহোঁ মোৰ স্বদেশলৈ মই সঞ্চয় মই অসমৰ মই ভাৰতৰ মই ডেকালৰা অগ্নিময় মই কাৰুকৰ মই খনিকৰ মই চিত্ৰকৰ গভীৰ মনোহৰ ফুল অপৰূপ কটল অৱৰূপ মই ৰূপৰ মই স্বদেশ মই বিদেশ মই নানা দেশ সাতো মহাদেশ সাতো মই ঘূৰি ঘূৰি জ্ঞানৰ মানিক মুক্তা আনিম অঞ্জলি ভৰি ভৰি কামৰূপ মোৰ ফুলনি কৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জুতি ৰূপা হ'ব মই অসমীয়া প্ৰাগজ্যোতিষৰ মই অসমীয়া ফৰিদপুৰৰ নবীন যুগৰ কুমাৰ ভাস্কৰ মই অসমীয়া পৰাই ঘাটৰ দেশ তৰুৱা লং লাচিতৰ মই কামৰূপৰ দুৰ্জয় অগ্নিগড় মই নাই মোৰ সমসৰ মই খাচিয়া মই জয়ন্তীয়া দফলা আবৰ ৰকা মই সিংহ ভৈয়ামৰ মিৰি সোৱণশিৰীয়া ডেকা বিজয়ী আহোম কছাৰী কোচৰ মেছৰ কুমাৰ মই ৰাজবংশী ৰাভা কপালত জলে শতদৌৰ বৰাভা মই আলুম চুতীয়া লুচাই মিকিৰ গাৰো ঋষিং খান্তি নগা আংগামী বীৰ পৰ্বতে পাহাৰে জ্বলিছে উচ্চ শিৰ সাম্যমূৰ্তিৰ মই ৰুণোৱা চাহ বাগিচাৰ মই বলোৱা ন অসমীয়া মই মনচিয়া থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়া মই কত পৰ্বতৰ কত ভৈয়ামৰ শত নিজৰাৰ ধাৰ হিউদল ভাঙি বৈ আহি আহি বৰ নৃত্যত বৈ যাওঁ একাকাৰ মই জন্ত যুগৰ মোহন মন্তৰম মন বিমানত মই সাৰথি হম বিজুলী ৰথৰ মহাৰথী মই জীৱনৰ ৰঞ্জিত বিদাহীন মই সমাজতন্ত্ৰ ৰচিম নতুন মানৱতন্ত্ৰ বিজ্ঞান স্বৰ্গজিত মই জ্ঞানৰ ইন্দ্ৰজিত মই ধৰিছো নতুন ৰূপ জাৰি নৱজীৱনৰ ভোগ আলোকৰ লিখা লিখি কপালত থিয় হলো মই নীলাচলত অপচলিত হৈ অসমীয়া ডেকা মন আকাশী নেত্ৰে বিশ্ব জগত চাই হুংকাৰী মই পুহিলো অধিকাৰ মই যে শক্তিমান তুম ভৰি ললো দিব্য অস্ত পিন্ধি ললো মই ত্যাগৰ বস্ত্ৰ সন্ধান মোৰ নহয় ব্যৰ্থ সভ্য কাটি ধৰিলো ধনুবান মই হিন্দু মই মুছলমান মই নজোৱান মোৰ ভগৱান মন্দিৰে মছজিদে ভগৱান মোৰ নাম ঘৰে ঘৰে অন্তৰে বাহিৰে মোৰ ভগৱান মই বনে বনে গীতা পুৰাণেৰে বাইবেলেৰে কত গ্ৰন্থৰে মই সকলো ধৰ্মৰ মৰ্ম বুকুত লৈ পঢ়াইছো মই প্ৰাৰ্থনা নামাজ লোৱা সুযোগ মই জয় তোমাৰে জয় তোমাৰে জয় তোমাৰে জয় ধন্যবাদ আছিলি সুসুপ্ত পৰপদানত নিৰ্যাতিত নিপীড়িত দলিত পতিত আজি এই নতুন যুগত হতৈ জাগ্ৰত হেৰ অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা জল জল উজ উজ কাহিহা নৃত্য কপাতৰ ৰক্ত চন্দ্ৰকলা শিকা তুলিল তই কবালি কালিৰ ভীম ভয়ংকৰ খৰ্গ ভাং কাৰাৰ কপাত শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গা তই নিজে অনন্ত বিশাল জহশত সনাতুলি এৰবিক জাল তই অগ্নিগিৰি অগনিউগাৰী জ্বলা শতলক্ষ পাপ অনৰ্গল হৈ দাবানৰ তই হিমগিৰি সিংহ গগন চুম্বক সুশ্ৰতা মৌন গম্ভীৰতা তই প্ৰশান্তৰ গভীৰতা হৃদয়ত উৰ্মিময় সাগৰৰ মহা অসীমতা কল্লোল মণি বিশালতা তই শক্তিবান ক্ষীণ ঋষি দধিচি মহান তোৰ অস্থি মহাস্থ শোকৰ মৃত্যু হস্থ শোষণেৰে পুঞ্জীবিত ধনীৰ মৰণ সিহঁতৰ শোষণেৰে মৃত্যুৰ কাৰণ বল সাজু হবৰে হ'ল ভাং দুৱাৰৰ কপাল কৌটি দলিত গান আনে বিপ্লৱী বান সবে মিলি ভাঙে কাৰাদ্বাৰ মুক্ত কাৰাবাসীগণ ওলাই দলিত জন ভাঙি মেলি কাৰাৰ দুৱাৰ গাই মুকুতিৰ গান
গান কোটি দলিতৰ গান আনে বিপ্লৱী গান সবে মিলি ভাঙে কাৰাৰ দ্বাৰ মুক্ত কাৰাবাসীগণ ওলাই দলিতজন ভাঙি মেলি কাৰাৰ দুৱাৰ গাই মুকুতিৰ গান তুলি অগ্নি গান নমস্কাৰ নমস্কাৰ মই শংকৰদেৱ শিশু বিদ্যা নিকেতন মহাবৰচাৰে দশম শ্ৰেণীৰ ছাত্ৰী মোৰ নাম কৃষ্ণা ৰয় মই আজি এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ কবিতাটিৰ নাম হৈছে জাতীয় গৌৰৱ আৰু কিবা ভুল হ'লে মাৰ্জনা কৰিব জাতীয় গৌৰৱ বুৰঞ্জী লেখক জাতীয় গৌৰৱ কিবা চিন পাবা অসম দেশৰ যত কবি গ'ল জাতি পদ্ম ফুল লভিলে জনম ফলে কি পাপৰ হাই 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 বুকু ফাটি যায় যি বুজে পৰিছে হৃদয় সদায় পাহৰণি যেন ৰাক্ষসিনী গিৰিলি বহুত অসম গৌৰৱ কোনে উলিয়াব কোনে বা দেখাব জন্মিছেনে এনে মহা অনুভৱ ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নিহে কোনোবাই অনন্ত কন্দলি জন্ম ধৰিছিল কিন্তু পাপ কৰি অসম মাটিৰ নাই যোজনা মাদল সন্মান কাললৈ নুমাল শ্মশান ভূমি পদুমৰ গোন্ধকে গোবৰুৱাই লয় ভুমুৰাৰ দৰে ফুল কি ৰময় কন্দলি শ্ৰীধৰ কিনোহে সুন্দৰ গাঁঠিছিলা বাচি ফুল মালা ধান ভাবিছিলা মনে অসম সন্তানে পিঠি গুণ গাই থাকিব তোমাৰ কালৰ নিষ্ঠুৰ বতাহ কোবৰ পৰি মালা অনন্ত খালে ৰাম সৰস্বতী ভাৰতৰ পুথি ব্যাসৰ বাচনি ফুলৰ মালা কৰিলা ৰচনা তোমাৰ কামনা নিশিজিল হ'ল লৰাৰ খেলা বংগত জনম ধন্য কাশীদা তজু কীৰ্তি কৰে অসমে প্ৰকাশ ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নিহে কোনো কয় দেৱকীৰ্তি বা কীৰ্তি ৰাবা সাজিলে তোমাৰ বংগালী ভাই এই ৰামায়ণ লিখা কবিজন পুথিৰ বতৰাৰ নামো নাই পুৰণি গৌৰৱে গৰ্বী যে দে নহয় নাই তাৰ উন্নতি মিলে কত পৰিশ্ৰম কৰি কবিজন সাজিলে মোৰ বা কেৱল বুধাই আজি অসমত ডেকাৰ মাজত বিচাৰি গ'লে তাক খাওঁতা নাই বাপেকৰ নাম নজনা সন্তান কালে হ'ল আহি মাটি খাই পঢ়িছে মিল্টন পঢ়ে বাইৰন দেশক দলে সলাম লয় জাতীয় সভ্য বিনিহাই সভ্য পিতাৰ পুত্ৰৰ নাই পৰিচয় ইহু বচনা সন্তানৰ জ্ঞান দিলাহে বিধাতা এই মাটি খাই ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নহে কোনে কয় শংকৰদেৱৰ বিহু জীৱনৰ চৰিত্ৰ কেৱল ভকতত সীমা চৈতন্য জীৱন জগতত বিফল শ্মশানে লয় শংকৰ মহিমা মাধৱদেৱে খুকবি প্ৰধান অসভ্য দেখাত জন্মি নষ্ট নাম যেন ফুল প্ৰাণ হাবিত জনম হাবিৰ বতাহে হাবিত নাহে সভ্য প্ৰদেশত জনমাহেঁতেন খোলা হয় কেনে জহৰ ভূষণ কবি মহামতী এই মূৰ্খ জাতি নাজানো কৰিব তোমাৰ পূজন কৰো কবিতাৰে দুৰ্বল কৰে চকুৰ পানীৰে এবেলি কাৰ্পণ কোলা চল নামে কাব্য কোনজনে কৰিলে ৰচনা কৰো তৰ্পণ কোৰমমনি পদ আৰু চণ্ডী পদ ৰচিলে কন্য কবি দুজন চকুৰ পানীৰে তৰ বহু এবাৰ দহিলে কোনাম শ্মশানে তোমাৰ ই অসভ্য দেশ মনুষ্যত্বৰ দেশ নাই একেবাৰে ভাৰত মাজে উলংগ দেশৰ কাম কি ধুবাৰ নোশোভে লোকক কাপোৰ মাজে ঠিক অসমীয়া মানুহ নহয় অসম শ্মশানে নহয় কোনে কয় ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নহয় কোনে কয় অসম শ্মশান নহয় কোনে কয় ধন্যবাদ মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ গুণিত জ্ঞানী ব্যক্তিসকল শ্ৰদ্ধাৰ ৰাইজ আজি আমি ভাষা শ্বহীদ সূৰ্য বৰাদেৱৰ ৬৪তম স্মৃতি দিৱসটি উদযাপন কৰিবলৈ ওলাইছোঁ গতিকে তেখেতলৈ শ্ৰদ্ধা জনাই অসমৰ এগৰাকী বিখ্যাত কবি হেম বৰুৱাৰ মমতাৰ চিঠি কবিতাটো আমি আবৃত্তি কৰিবলৈ আগবঢ়াইছোঁ
মমতাৰ চিঠি কবি হেম বৰুৱা। If you are coming down through the narrows of the river Ken, please let me know beforehand, and I will come out to meet you as far as Soposa, as Japan. Moromo. Yeah. মমেডাল জ্বলাই লৈছোঁ আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখিবলৈ। বাহিৰত উৰুঙা বতাহ জাকে মনডাল আহি কোবাইছেহি। চাওক খিৰিকীখন জপাই দিয়ক। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলী সনা এটি কোমল পুৱা। পদূলিত তল সৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটোৱে নাওখন হৈ আমাক যে উলিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু কিয় তেনেকৈ একেথৰে চাইছিলা? মোৰ কেনেকুৱা লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতৰ আলোকৰ মানুহ। আৰু মই যেন তল সৰা এপাহ শেৱালি। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পৰা অনেক ধন কপৰি জানিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে। তাৰ ওপৰ পাৰি এধানিমান ডালিম গুটি যেন দাঁতকণে গজিছে। সি যে মোক একেবাৰে এৰিকে নিদিয়ে। মোৰ যে ইমান খং উঠে। তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয়? তাৰ উপজাৰে পৰা এইযোৰ কাপোৰ চিনাকি। সেইকাৰণে নহয়। বাবু এতিয়া বৰটো হৈছে।
স্কুলত থকা সেই সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম বিশেষ একো নাই। মোৰে শপত তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোকটোৱেদি ফটিয়াই গৈ বুঢ়ালৈ তাৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নেপাহৰিবা দেই। মৰম লবা ইতি তোমাৰ মমতা। পুনঃ এইবাৰ বুজিছা মাঘৰ বিহুৰ মেজিৰ জয়কুৰা বৰ ৰঙাকৈ জ্বলিছে। আমাৰ আইতাৰ কলি ছাগলীজনীৰ দুটা পোৱালি জগিছে। এটা সুত বগা আৰু আনটো পখৰা। ধন্যবাদ। মই আমন্ত্ৰণ জনাইছোঁ। সকলোৱে মন মগজু মমতাৰ চিঠিয়ে অধিক মমতাময় কৰিলে ইতিমধ্যে আমাৰ সঞ্চালকে কৈছে। তথাপিও এইবাৰ আকৌ আমি এটি নতুন সোৱাদ দিবলৈ বিচাৰিছোঁ আপোনালোকক। আমাৰ দেশপ্ৰেমমূলকৰ লগতেই আমাৰ সমাজ ব্যৱস্থা কি হৈছে, এতিয়া আমি ক'লৈ গৈ আছোঁ, কেনেদৰে গৈ আছোঁ, সেই বিষয়ে হয়তো আজি আমাৰ শেষৰগৰাকী কবি হ'ব। কাৰণ বংভৰা শাখা সাহিত্য সভাক আমি আমন্ত্ৰণ জনাইছিলোঁ, তেখেতসকল কিন্তু এতিয়ালৈ আমাৰ উপস্থিতিটো সাব্যস্ত কৰা নাই। সেয়ে ভাবিছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পৰৱৰ্তী যি কাৰ্যসূচী আছে তালৈ আমি আগবাঢ়ি যাম। এয়ে হ'ব আমাৰ আজিৰ দেশপ্ৰেমমূলক কবিতাৰ আবৃত্তি অনুষ্ঠানৰ শেষৰগৰাকী কবি। সেয়ে আমি কবিগৰাকীক আপোনালোকৰ সন্মুখলৈ আগবাঢ়িছোঁ। চিৰচেনেহী মোৰ ভাষা জননী। মঞ্চত উপবিষ্ট অসম সাহিত্য সভাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট গুণী জ্ঞানী ব্যক্তিসকলক মোৰ অন্তৰস্থলৰ পৰা শ্ৰদ্ধাঞ্জলি দিছোঁ। তাৰ লগতে যিসকল শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত আমাৰ ভাষা সুৰক্ষিত হৈছিলে সেই শ্বহীদসকলক মই শ্ৰদ্ধাৰে সুঁৱৰি আজি মই এটা কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। সেই কবিতাটোৰ নাম হৈছে অবিনষ্ট এই চুলিত যুৱকৰ কিয়। কবি ডক্টৰ ভূপেন চক্ৰৱৰ্তী। অবিনষ্ট এই চুলি যুৱকৰ কিয়, অবিনষ্ট এই চুলি যুৱকৰ কিয়, অবিনষ্ট এই চুলি যুৱকৰ কিয়। দুৰন্ত হাৰ কন্যাত কথা মাৰি ভাগৰি ভাগৰি পৰি খণ্ড বিখণ্ড জীৱনৰ ছন্দ সমস্ত। তাকে ধৰি খেলা কৰি আনিছিলে মাথো তাক দুহাতেৰে ধৰি। কিন্তু ধুমুহাৰ হুংকাৰ, তাৰ হুংকাৰ, তাৰ হুংকাৰ খুলি খুলি বাৰে বাৰে পচন্দ হতাশাত ভাঙি পৰে। পচন্দ হতাশাৰ চিৎকাৰ, স্বপ্ন ভংগৰ হাহাকাৰ, স্বপ্ন ভংগৰ হাহাকাৰ। তাৰ বাবে মৃত্যু কি শ্ৰেয়, তাৰ বাবে মৃত্যু কি শ্ৰেয়। পিতৃ মাতৃ তাৰ হতাশাত ভাঙি পৰে। মহাশূন্য খাবতি জীবনে গতি কৰে। শূন্য মহাশূন্য ashwin জীবনৰ স্বপ্ন এক পানীৰ দৰে পূৰ্ণ জীবনৰ স্বপ্ন এক পানীৰ দৰে পূৰ্ণ জীবন শূন্য নগণ্য এক বিৰাট দৈন্য তামকাছন্ন শিলৰ দৰে ছিন্ন ভিন্ন এনে কাৰুণ্যৰ জীৱন আজি কাৰ বাবে প্ৰিয় এনে কাৰুণ্যৰ জীৱন আজি কাৰ বাবে প্ৰিয় শুনি শুনি বাৰে বাৰে ফাটি পৰে মুকুতাৰ বিশান্ত বন্যাৰ ফাৰাকান্ত কৰি জাত খামুচি ধৰি এন্ধাৰৰ ফাটে যুদ্ধৰ প্ৰয়াস কৰি খনে খনে কণ কৰি বন্দী নহয় কোনো সন্ধি নহয় কোনো ক্লান্তি নহয় কোনো ভ্ৰান্তি নহয় কোনো শান্তি নহয় কোনো ভয় নহয় কোনো ভীতি নহয় কোনো জ্যোতি নহয় সব দুৰন্ত বেৰিকাৰ পহৰ ৰদক আজি মূৰত তুলি লৈ যাব সেই যেন দুৰন্ত বেৰি এই যেন জুই যেন বেৰি মূৰত তুলি যেন হব আজি বৰ ধেমালি এই ধেমালিৰ বাৰে
আন জানো প্ৰিয় এই ধেমালিৰ বাদে জানো আন কিবা প্ৰিয় অবিনষ্ট ঈশ্বৰী যুৱকৰ কিয় অবিনষ্ট ঈশ্বৰী যুৱকৰ কিয় ধন্যবাদ আমি নিজৰ সকলোকে নমস্কাৰ জনাইছোঁ ধন্যবাদ জনাইছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি কেইবাগৰাকীও কবিয়ে আজিৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি যি কষ্ট পঢ়ালে তাৰ বাবে প্ৰতিগৰাকী কবিকে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ কাব্যিক যাত্ৰা আৰু অধিক হওক তাকে কামনা কৰিছোঁ আমি এতিয়া আৰম্ভ কৰিছোঁ আমাৰ অন্য এটি কাৰ্যসূচী ভাষা শ্বহীদ সূৰ্য বৰাৰ জীৱনালেখ্য আৰু গীত মাত বিশেষ অনুষ্ঠান নাই দুটি মাত্ৰ অনুষ্ঠান আছে প্ৰথমতে আমি আৰম্ভ কৰিম ভাষা শ্বহীদ সূৰ্য বৰাৰ জীৱনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা এখন আলেখ্য আৰু এই আলেখ্যখনৰ পিছতে জাগিৰোড সৰুদেউল সংগীত মহাবিদ্যালয়ৰ পৰা আমি এটি ভাষা শ্বহীদ সূৰ্য বৰাৰ গীত এটি আমন্ত্ৰণ কৰি আনিছিলোঁ তেখেতসকলো আছে আৰু আমি লগে লগে এই অনুষ্ঠানটিৰ শেষত আমাৰ এতিয়াৰ অনুষ্ঠানৰ বাবে আমি আমন্ত্ৰণ কৰিছিলোঁ ভাষা শ্বহীদ সূৰ্য বৰাৰ জীৱনালেখ্য আৰু গীত মাত এই অনুষ্ঠানটি উদ্বোধন কৰিবৰ বাবে সৰুদেউল সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পৱন চন্দ্ৰ গগৈদেৱ ছাৰ আমাৰ মাজত আহি উপস্থিত হৈছেহি ছাৰক আমাৰ মঞ্চলৈ আদৰি আনিবৰ বাবে নিকুঞ্জ শৰ্মাৰ লগতে আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ জনাইছোঁ সময়ৰ টিকনি আগফালে উৰে মামা বুলি কয় সেয়েহে সময়ৰ টিকনিডাল আমি কিমান পাৰোঁ ধৰিবলৈ যত্ন কৰিছোঁ সেয়েহে সময়মতে কাৰ্যসূচীবোৰ আৰম্ভ কৰিব বিচাৰিছোঁ বিশেষ দীঘলীয়া নকৰোঁ সন্মানীয় উদ্বোধক মহোদয়ক আজিৰ এই ভাষা শ্বহীদ সূৰ্য বৰাৰ জীৱনালেখ্য আৰু গীত মাতৰ এই অনুষ্ঠান ভাগ উদ্বোধন কৰিবৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাওঁ জয়দেৱতে ভাষা শ্বহীদ সূৰ্য বৰাৰ নামত উৎসৰ্গিত এই বিদ্যালয়ৰ মঞ্চত অডিটৰিয়ামত আৰু আশে পাশে ৰৈ থকা যিমানবোৰ সাহিত্য অনুৰাগী ভাষা অনুৰাগী সংস্কৃতিপ্ৰেমী ব্যক্তি সকলোলৈকে পৰিপাত জনাইছোঁ সেৱা জনাইছোঁ আৰু অন্তৰৰ সৰ্বোচ্চ উজাৰি মৰম ভালপোৱা প্ৰকাশ কৰিছোঁ অসম সাহিত্য সভাৰ মাননীয় সভাপতি প্ৰমুখ্যে মুখ্য সম্পাদক মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰমুখ্যে সম্পাদক সদস্যবৃন্দৰ লগতে আদৰণি সমিতিৰ সমূহ বিষয়ববীয়া আৰু এই গোটেই সৌৰণি অনুষ্ঠানত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ এবাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ প্ৰথমতে মোক এই ডাঙৰ গধুৰ দায়িত্বটো অৰ্পণ কৰাৰ কাৰণে মই আদৰণি সমিতিৰ লগতে এই গোটেই অনুষ্ঠানটোৰ পৰিচালক অন্যতম এগৰাকী যোদ্ধা সহযোদ্ধা এসময়ৰ ছাত্ৰ লক্ষেশ্বৰ ডেকাকে সমীক্ষ কৰি জাগিভকত গাঁও ভাষা সাহিত্য সভা সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক এই ডাঙৰ গধুৰ আৰু মহত্বতম দায়িত্বটো প্ৰদান কৰাৰ কাৰণে এইখিনিতে মনলৈ আহিছে অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনলৈ মনত পৰিছে অসম সাহিত্য সভাৰ ৬০তম মৰিগাঁও অধিৱেশনত ডক্টৰ লীলা গগৈ সভাপতিত্বত যি তিনিদিনীয়া কাৰ্যসূচী আছিল তাতো জড়িত হৈ আছিলোঁ আৰু আজি মনলৈ আহিছে এই অনুষ্ঠানৰ সাংস্কৃতিক বিভাগৰ উপসভাপতিৰ দায়িত্বত আছিলোঁ তাত এনেকুৱা আছিল যে মই গৈ দুদিন দুৰাতি
অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী সুচেন্দ্ৰনাথ ডেকাদেউৰ বৃহৎ গুৰুজী মই আছিলোঁ। গতিকে সাহিত্য সভাৰ লগত স্কুলীয়া জীৱনৰ পৰাই অলপ সম্পৰ্ক আছিল আৰু এতিয়া আজি বহুদিনৰ পিছত সূৰ্য বৰাৰ দৰে এগৰাকী মহান ব্যক্তিত্বৰ স্মৃতিত আয়োজন কৰা সৰু অসম সাহিত্য সভাই আয়োজন কৰা এই অনুষ্ঠানটিত ভাগ ল'বলৈ পাই নিজকে ধন্য মানিছোঁ। মই প্ৰথমতে সূৰ্য বৰাৰ পবিত্ৰ আত্মাৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মা য'তেই থাকক তাৰ পৰাই আমাক সকলোকে আশীৰ্বাদ দিয়ক, তেখেতৰ আত্মা চিৰশান্তিত থাকক। লগে লগে মনলৈ আহিছে আমাৰ এই অঞ্চলৰ মই ব্যক্তিগতভাৱে যাৰ লগত অকণমান সান্নিধ্য লাভ কৰিবলৈ সুবিধা পাইছিলোঁ। আজি এতিয়া ইয়াত থিয় হোৱাৰ লগে লগে মনলৈ আহিছে দিবাকৰ ভৰালী ছাৰ, কৃষ্ণ বৰা ছাৰ, সূৰ্য বৰাৰ পৰিয়ালৰ ব্যক্তি আছিল। কৃষ্ণ বৰাৰ এটা সন্তান আছিল সীমান্ত বৰা, তেওঁ বাদ্যযন্ত্ৰ বজাইছিল। আজি মনলৈ আহিছে ভোগৰাম বৰাৰ দৰে এজন শিক্ষক, অংকৰ শিক্ষক, এই অঞ্চলৰ হৰিৰাম ডেকা ই ওচৰতে তেখেত এগৰাকী উকিল আছিল। উকিলেই নহয়, সমাজৰ বিভিন্ন কামৰ লগত জড়িত আছিল। আমাৰ জাগৃত মহাবিদ্যালয়ত তেখেত পৰিচালনা সমিতি বহু বছৰ সভাপতি হৈ আছিল আৰু এইখন বিদ্যালয়ৰে ভালেমান দিন ধৰি প্ৰধান শিক্ষকৰ দায়িত্ব থকা ডম্বুধৰ ধৰ্ম আনিছে অকণমান আজি মনলৈ পুনত পৰিছে। এই মানুহবিলাকৰ লগত, এই বিশিষ্ট ব্যক্তিসকলৰ লগত জীৱনৰ কেতিয়াবা কেতিয়াবা পৰিৱেশত লগ পাইছিলোঁ। আজি মনত এইটো ভুমুকি মাৰিছে। আজি জাগিৰোডত প্ৰায় 41 বছৰ কাল থকা হিচাপে এই অঞ্চলৰ লগত অলপ সম্পৰ্ক আছে। বহুত বন্ধুবৰ আছে ইয়াতে। ভালেমান ছাত্ৰ ছাত্ৰী এই অঞ্চলৰ সমগ্ৰ অঞ্চলটো মৰিগাঁও জিলাখনৰ ল'ৰা ছোৱালী লগ পাইছিলোঁ। গতিকে দুৰ্ভাগ্যক্ৰমে সূৰ্য বৰাদেৱক লগ পোৱা সম্ভৱ নহ'ল। তেখেত কেতিয়া এই সংসাৰৰ পৰা বিদায় মাগিলে আপোনালোকে সকলোৱে জানে। আজি তেখেত জীয়াই থকা হ'লে অন্তত ইমান কম বয়সত তেখেতে মৃত্যু সাৱটিবলগীয়া হ'ল। তাৰ কাৰণে আমাৰ অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে গোটেই অসমবাসীৰ কাৰণে এটা ডাঙৰ এটা বৃহৎ এটা লোকচান বুলি মই গণ্য কৰোঁ। যে গ্ৰেট লছ টু দ্য আছামিজ লেংগুৱেজ, কালচাৰ এণ্ড চিভিলাইজেশ্যন। তেখেতৰ এখন গানৰ পুথি সুৰ সন্ধানী বুলি 1990 চনতে মোক তেখেতৰ ভাতৃ ভূপেন বৰাদেৱে দিছিল। তাতে লিখা আছে, আচলতে এখন গীতি কবিতাৰ গীত আছিল আৰু সূৰ্য বৰাদেৱে নিজে সেইখনৰ নাম দিছিল সুৰ সন্ধানী। এতিয়া সুৰ সন্ধানীৰ আধাৰত মই অকণমান এই কবিতা শুনি অলপ মনলৈ ভাৱ আহিছে। এইমাত্ৰ ডক্টৰ মীৰা বৈশ্যই যিটো কবিতা মমতাৰ চিঠি, তাতে প্ৰথমতে অকণমান ইংৰাজী অলপ উল্লেখ কৰি গৈছে, পাঠো কৰি গৈছে। মই এই কথাটো ক'ব খুজিছোঁ যে ভাষা শ্বহীদ সূৰ্য বৰা তেখেতৰ এটা স্বকীয়তা আছিল। মই যি পুথি পাইছিলোঁ, গীতৰ পুথি, তাৰ পৰা মই 2টি গীত মাত্ৰ সুৰ কৰিছিলোঁ। তাৰে এটি গীত আজি ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব। আমি সুৰৰ লগত অকণমান সম্পৰ্ক থকা হিচাপে এই সুৰ সন্ধান সম্পৰ্কে মই ইয়াতে গুণি মানি যিসকল দেখিছোঁ, আৰু বিশেষকৈ মই ইউনিফৰ্ম পিন্ধি থকাৰ কাৰণে গোটেই পৰিৱেশটোক এটা অতি এটা কলাত্মক, এটা সৌন্দৰ্যশীল দৃশ্য বুলি মোৰ মনত ভাৱ হৈছে। মই সেইকাৰণে অকণমান সুৰৰ বিষয়ে অকণমান ক'ব খুজিছোঁ, যি মনৰ ধাৰণা। এতিয়া অসম তথা ভাৰতবৰ্ষৰ আনকি গোটেই পৃথিৱীতে যিসকলে সুৰ কৰিছে বা সংগীত সৃষ্টি হৈছে, তাতে লোকসংগীতটো হ'ল প্ৰথম আধাৰ, তাৰপিছত শাস্ত্ৰীয় সংগীত, তাৰপিছতে আমাৰ পাশ্চাত্যক যি আমি যাক কওঁ পশ্চিমীয়া যি সংগীত, সেই সংগীতৰ আধাৰত আমাৰ সুৰবিলাক ৰচনা কৰা হৈছে। গতিকে এই সুৰৰ এটা বিশ্বজনীনতা, এই সুৰৰ এটা যিটো ইংৰাজীত কোৱা হয় ইউনিভাৰ্চেলিটি, এটা বিশ্বজনীন আবেদন তাত সুৰত থাকে আৰু থাকিব লাগে বুলি আমি বিশ্বাস কৰোঁ। গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ যিমানবোৰ গান আছে তাৰ ভিতৰত যিবোৰ গান বেছি পৰিমাণে জনপ্ৰিয়
সেই বেছি পৰিমাণে জনপ্ৰিয় গীতবিলাকৰ আধাৰ কিন্তু বেছিভাগ গানৰ আজি মানুহে মানুহৰ বাবে ধৰণৰ গীত, বিস্তীৰ্ণ পাৰৰে ধৰণৰ গীত, পশ্চিমীয়া সুৰৰ আনকি অলপ ভাষাৰো প্ৰভাৱ পৰা দেখা যায়। গতিকে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভালেমান গীত পশ্চিমীয়া সুৰৰ লগত সম্পৰ্ক আছে। তেখেতে নিজে বাহিৰত গৈছিলে। আনকি মই কেতিয়াবা অনুভৱ কৰোঁ জনগণ মনৰ যিটো গান, সেই গানটোতো এটা পশ্চিমীয়া সুৰৰ প্ৰভাৱ লক্ষ্য কৰা যায়। সেইটো আমাৰ ভাৰতীয় সুৰ নহয় যেন লাগে। যেনেকৈ সেইটো আপুনি ক'ৰবাত ভাইলিনত বা ইয়াত এনেকৈ বজাই থকা এটা পশ্চিমীয়া সুৰৰ দৰে অনুভৱ হয়। আনকি আমাৰ মোৰ আপোনাৰ গীতটো মোৰ যি মানে খবৰ সেই অনুসৰি সেই গীতটোৰ যিটো আধাৰ, সেই আধাৰটো অলপ সুকীয়া। আনন্দ কমলা প্ৰসাদ আগৰৱালাই সুৰ কৰিছিল আৰু গীতটো মোৰ আপোনাৰ গানটো প্ৰথম ছপা হৈছিল 1909 চনৰ বাঁহী নামৰ যিখন আমাৰ অসমৰ বিখ্যাত আলোচনীকা। আৰু 1927 চনত এইটো আপোনালোকৰ মনত আছে যে ছাত্ৰ সন্মিলনত এইটো জাতীয় সংগীত হিচাপে প্ৰথম পৰিৱেশন কৰা হৈছিল। তেনেধৰণৰ এটা ৰেকৰ্ড আমাৰ লগত আছে, এইটো কথাত 19-20 হ'ব পাৰে। কিন্তু ইয়াৰ যিটো সুৰ সেইটো মই যিটো গম পাওঁ, সেই সুৰটো আচলতে ইংৰাজসকলে এটা সুৰ লৈ আনিছিল, যিটো নিগ্ৰুবিলাকৰ এটা ভাৰ্টিকেল টিউন বুলি কোৱা হয়। তাৰমানে লম্বমান এটা সুৰ, নিগ্ৰুবিলাকৰ এটা আধ্যাত্মিক সুৰ, এটা লম্বমান সুৰ। ই ক্ৰমান্বয়ে এনেকুৱা পেৰেলেল নহয়, সমান্তৰাল নহয়, এটা লম্বমান সুৰৰ আধাৰত কিছুমান খ্ৰীষ্টিয়ান মিছনেৰীসকলে গীৰ্জাঘৰত তেনেকুৱা কিছুমান অসমত গীত গাইছিল। আৰু মই কৈছোঁ যে আগৰৱালাদেৱে সেই আধাৰত মোৰ আপোনাৰ দিন আমাৰ যিটো গীত, সেই আধাৰটো তাৰ পৰা লোৱা হৈছিল বুলি মই আমাৰ এসময়ৰ আজি নাই আমাৰ মাজত সংগীতজ্ঞ বিভুৰঞ্জন চৌধুৰী, আপোনালোকে নাম শুনিব পাৰে। চিনেমাটো তেওঁ আমাৰ অসমৰ এগৰাকী প্ৰসিদ্ধ সংগীত শিল্পী, শাস্ত্ৰীয় কণ্ঠশিল্পী আছিল। তেখেতৰ পৰা ডক্টৰ সুভাষ চাহা, যিগৰাকী বিশিষ্ট চিন্তাবিদ, আমাৰ কলেজত জাগৃত কলেজত কাম কৰিছিল, তেখেতৰ পৰা মই গম পাইছিলোঁ। এতিয়া কেৱল জ্যোতিপ্ৰসাদ আগৰৱালা অলপ পৃথক। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সুৰৰ মাজেদি, সংগীতৰ মাজেদি অসমীয়া ভাষা সংস্কৃতি ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি গৈছে। জ্যোতিপ্ৰসাদৰ প্ৰায় 90% গীতেই আচলতে আমাৰ অসমীয়া বিয়ানাম, আইনাম, আমাৰ বৰগীত, বিহুগীত, টোকাৰী গীত আদিৰ ওপৰত ভিত্তি কৰা। পাৰ্বতী প্ৰসাদ আমাৰ জানে আপোনালোকে উজনি অসমৰ, তেখেতৰ বেছিভাগ গীততে বিয়ানামৰ সুৰ আছে। নগাঁৱৰ কমলানন্দ প্ৰসাদজী, তেখেতৰ গীততো বিয়ানাম, লোকগীত মানে মই কামৰূপী লোকগীতৰ কথা কোৱা নাই, গোৱালপৰীয়া লোকগীতৰ কথা কোৱা নাই। লোকগীত মানে আমাৰ যিবোৰ গীত আছে তাৰ বাহিৰে এইফালে মধ্য অসমত কিছুমান গীত আছে, উজনি অসমত আছে। সেইবিলাকৰ আধাৰত আমাৰ মহান সুৰকাৰসকলে, কবি সাহিত্যিকসকলে, গীতিকাৰসকলে গীত ৰচনা কৰি গৈছে। মই এটা কথাই কৈ পেলাই সামৰিব বেছি দীঘলীয়া নকৰোঁ। সূৰ্য বৰাদেৱৰ গীতৰ যিটো পৰিসৰ, মই ভাবোঁ তেওঁ অতি গ্ৰাম্য জীৱনশিল্পীৰ লগত মগ্ন হৈ যোৱা, বিলাই দিব পৰা, প্ৰকৃতিক ভাল পোৱা, নিজৰ দেশমাতৃক ভাল পোৱা। আৰু আটাইতকৈ ডাঙৰ কথা কৈছিল, তেওঁ জীৱনত যিখিনি গান মই চাইছোঁ তাত অলপ হতাশাজনক অলপ যদি কেতিয়াবা ভাৱ আহিছেও, তাতো কিন্তু এটা আচৰিত ধৰণৰ এটা ইতিবাচক দৃষ্টিভংগী মই লক্ষ্য কৰিছিলোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই নাৰীসকলক, আজি ইয়াতে নাৰী বেছি আছে, নাৰীক এটা লৈ এটা গান লিখিছিল, য'ত লিখিছে তেওঁ নাৰীসকলক জোনাকী বাটৰ অভিযাত্ৰী বুলি কৈছিল। আজি জাগা মোৰ মাতৃ বুলি কৈছিলে, আপোনালোক জোনাকী বাটৰ অভিযাত্ৰী। ঠিক সেইদৰে আজি মোৰ ক'ব মন গৈছে, সূৰ্য বৰাও যে সেই জোনাকী বাটৰ অভিযাত্ৰী আছিল। তেওঁ যদি আজি জীয়াই থাকিলেহেঁতেন, আমাৰ অসমীয়া ভাষা সাহিত্য, আমাৰ এই মৰিগাঁও জিলাখন, এই জাগি যিটো অঞ্চল, এই গোটেই অঞ্চলৰ গৌৰৱটো গোটেই সমগ্ৰ ভাৰতত নহয়, হয়তো পৃথিৱীলৈ তাৰ পোহৰ বিলাই দিব পাৰিলেহেঁতেন। এনেকুৱা এজন তেওঁ জোনাকী বাটৰ অভিযাত্ৰী আছিল বুলি মই অন্তৰত বিশ্বাস কৰোঁ। তেখেতৰ এটি গীত মই গানৰ কিতাপৰ পৰা পঢ়ি পেলাই অকণমান কলি এটা মই ক'ব খুজিম। সেই কলিটোতে তেখেতৰ সেই যিটো পোহৰ বিয়াতে যিটো আত্মা,
এই যে ইমান কম এটা আচৰিত লাগে ইমান কম বয়সত তেখেত কি ডাঙৰ আমাৰ দুৰ্ভাগ্য ইমান কম বয়সত তেওঁ কলিকতাৰ পৰা ঘূৰি আহোঁতে তেওঁ আততায়ী হাতত মৃত্যুবৰণ কৰিবলগীয়া হ'ল পিছে গ্ৰেট লছ আমাৰ মাটিৰ সন্তান আছিল এই মাটি জাগি এই গোটেই অঞ্চলটোৰ মাটি তেওঁ সন্তান এটা আমি যাক ইংৰাজীত এছেট বুলি ক'ব পাৰোঁ এটা সম্পত্তি আমাৰ সম্পদ শ্ৰেষ্ঠ মানৱ সম্পদ যাক আমি ক'ব পাৰোঁ তেওঁ যিটো কবিতাৰ গান লিখিছিল তাৰ অকণমান এটা মই মনত ইয়াত মই খাই ল'ব লাগিব কেতিয়া লিখিছিলে ময়ূৰ দাম পোহৰ বিচাৰি ময়ূৰ দাম পোহৰ বিচাৰি সেউজীয়া শুৱনি ধৰা ইমান ধুনীয়া আকাশৰ তৰাবোৰ হ'ব শাৰী শাৰী পোহৰাই দিব মোৰ বাট আকাশৰ তৰাবোৰ হ'ব শাৰী শাৰী পোহৰাই দিব মোৰ বাট সেউজীয়া শুৱনি ধৰা আপোনালোকে চাওক তাৰপিছত লাষ্টৰ কলিটো আছিলে এনেকুৱা আন্ধাৰে আৱৰা মোৰ শুৱনি ধৰা তেওঁ ক'ৰবাত অসুবিধা পাইছিল আন্ধাৰে আৱৰা বুলি কৈছে হিয়া মোৰ পৰিবনে হাত যদিহে নজ্বলে জোন নজ্বলে তৰা যদি জোন তৰা নজ্বলে পোহৰৰ ৰূপৰেখা নজ্বলিলে হৃদয়ত হিয়া মোৰ পৰিবনে হাত আকাশৰ তৰাবোৰ হ'ব শাৰী শাৰী পোহৰাই দিব মোৰ বাট এই যে আকাশৰ তৰা জোন আমাৰ বাটটো এই যে পথাৰ এই যে গছ গছনি প্ৰকৃতি নদী এই যে কলং এই যে অহা যোৱা এই যে মানুহ সম্পৰ্ক এই যে মানৱীয়তা এই গোটেইবোৰৰ লগ লাগি মই ভাবোঁ সূৰ্য বৰা এজন অতি মানৱতাবাদী চিন্তাধাৰাৰ মানুহ আছিল তেখেত আজি জীয়াই থকা হ'লে ইতিহাস মানে এটা অৰ্ধ ছবি যেন দেখিলোঁ কেনেধৰণৰ মোৰ মনত ভাৱ হয় তেওঁ যদি জীৱনটো অন্তত আৰু 20 বছৰ যদি জীয়াই থাকিলেহেঁতেন তেতিয়া হয়তো অসমীয়া ভাষাই অসমীয়া সাহিত্যই বহুত সমল তেখেতৰ পৰা লাভ কৰিলেহেঁতেন মই এইখিনি কথা কৈ আকৌ এবাৰ মই লক্ষেশ্বৰ লেখাকে আৰম্ভ কৰি মানে মুখ্য কৰি আমাৰ জয়ন্ত সাগৰ শইকীয়া আৰু এই অনুষ্ঠানৰ লগত জড়িত যিমানবোৰ আছে সাহিত্যসেৱী আৰু কলা প্ৰিয় সাহিত্য প্ৰিয় সৌন্দৰ্যবাদী লোক সকলোকে মই সেৱা যাচিছোঁ আৰু বিশেষকৈ অসম সাহিত্য সভাক মই আকৌ এবাৰ আদৰণি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আজি অন্ততঃ তেখেতসকলে শ্বহীদ ভাষাটোৱে সূৰ্য বৰাৰ নামত আজি এই অনুষ্ঠানটো কৰিবৰ কাৰণে সিদ্ধান্ত লৈ এখন মৰিগাঁও জিলা সমিতিৰ সৌজন্যত আৰু এই আদৰণি সমিতিখন কৰি ইমান ধুনীয়াকৈ ইমান সুন্দৰকৈ এটা বহু দিনলৈ এটা ইতিহাস এটা বুৰঞ্জী হোৱাকৈ আজি অনুষ্ঠানটো কৰিছে আৰু মই আকৌ এবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ খন্তেক আগতে যি অনুষ্ঠানৰ হাত ধৰিছিল তেখেতৰ নামটো মই ডক্টৰ অজিত শৰ্মা থাকে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰভাৱে যে কবিতাৰ কথা যেন প্ৰকাশ কৰি গ'ল আৰু মই সকলোৰে আজি দিনটো গোটেই কাৰ্যসূচী সফল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মই মোৰ বক্তব্য সামৰি মাৰিছোঁ আৰু আজি অনুষ্ঠান উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ বহুত বহুত ধন্যবাদ 1960 চন অসমত ভাষা আন্দোলনৰ জুই জ্বলিছিল অসমৰ নিজস্ব ভাষা নাই বুলি স্বকীয়তা নাই বুলি কিছুমান দুৰ্বৃত্তই জ্বলাইছিল ঘৰ বাঢ়ি গৈছিল হিংসা আৰু সাম্প্ৰদায়িকতা দুৰ্বৃত্তই খেল খগুনৰ দৰে কুলকি খাইছিল অসমীয়া মানুহক দুৰ্বৃত্তই অসমীয়া ভাষা অফিচ কাছাৰী আদালত আৰু বিদ্যালয়ৰ পৰা আঁতৰাই দিয়াৰ অভিসন্ধি কৰিছিল চৌদিশে প্ৰতিবাদ হৈছিল অসমীয়াৰ উঠলি উঠাতে যে জগাই তুলিছিল ছাত্ৰ সত্তা চুকে কোণে জাগিছিল অসমীয়া সাধাৰণ জনতা কটন কলেজৰ ছাত্ৰাবাসৰ ৰেলিঙত বন্দুক হৈ চিআৰপিয়ে গুলিয়াইছিল ৰঞ্জিত বৰপূজাৰী অসমীয়া ভাষাৰ বাবে প্ৰাণ দিছিল তেওঁ ভাষা আন্দোলনৰ প্ৰথমজন শ্বহীদ সেই সময়তে ৰেলৰ মুখপত্ৰখন সম্পাদনা কৰি কলিকতাৰ পৰা উভতি আহিছিল সূৰ্য বৰা উত্তপ্ত হৈ আছিল শিলিগুৰি ৰেলৰ পৰা নমাই নিছিল অসমীয়া মানুহক নমাই নিছিল সূৰ্য বৰা
ভাষাত অসমীয়া ভাষা লাগে বুলি তই প্ৰতিবাদ কৰিছ অসমীয়া মোৰ ভাষা অসমীয়া মোৰ আইমুখৰ ভাষা এই ভাষা স্বতন্ত্ৰ সুৱদী আৰু খুনখেলীয়া অসমত অসমীয়া চলিব একদম অসমীয়া জীয়াই থকালৈকে অসমীয়াই ভাষা জননীক সেৱা কৰিব ঐ শুনিছ বহুতে ইয়াৰ বৰ কথা কি চাই আছ বহুতে ধৰ ইয়াক ধৰ মাৰ ইয়াক অসমীয়া ভাষা লাগে ইয়াক মোক তোমালোকে কিয় মাৰিছা মোক নামাৰিবা মই মোৰ নিজৰ ভাষাৰ বাবে মাত মাতিছোঁ জন্মভূমি আইৰ বাবেহে থিয় দিছোঁ মোক নামাৰিবা মোক তোমালোকে নামাৰিবা নাই তোৰ কোনো কথাই শুনা নহ'ব তোক আজি মাৰিবি তোক আজি মাৰি শেষে কৰি দিম মোৰ কি হৈছে চাৰিওফালে অন্ধকাৰ দেখিছোঁ সৰ্বশৰীৰ জৰ্জৰিত হৈছে মোকো কোমত পাৰি দিয়া কণ্ঠ শুকাই গৈছে পানী ঐ ইয়াক পানী লাগে বোলে ইয়াক দে তাত থকা গৰম পানীখিনিকে আনিলে মুখত ঢালি দে ইয়াক গৰম পানী ইয়াক মাৰ প্ৰতিবাদ কৰিব আহিছে ঐ ইয়াকেই মাৰি শেষ কৰি দে পিক পুলিবোৰ ইয়াকেই ধ্বংস কৰি দে জনমভূমি স্বীকৃত শ্রেণীবোৰ ভাষাৰ জননী বিদায় ভাষাৰ কাৰণে জীৱন আহুতি টুকুৰা টুকুৰ কৰিলে দেহা কাটি কৰিলে দেহা সীতা জ্বলাবলে নেপালে দেহাতি সাজুকে জ্বলালে সীতা আইৰ মুখৰ ভাষাৰ বাবে তেওঁৰ মৃতদেহটো অসমে নাপালে গেলি পচি উৱলি যোৱা দেহটোত লাগি থকা সাজযোৰ আমি জন্মভূমিত চিতা জ্বলালে জননী জন্মভূমি স্বৰ্গাগপী গৰিয়সী চিৰ চেনেহী মোৰ ভাষা এনেকৈয়ে অসম মাতৃৰ সুযোগ্য সন্তান সূৰ্য বৰাই ভাষাৰ বাবে উচৰ্গা কৰিছিল নিজৰ জীৱন চিৰকালৰ বাবে অসমীয়াৰ বুকুত বহুৱালে সাজ জিলিকিৰ তেওঁৰ নাম ভাষা শ্বহীদ সূৰ্য বৰা আচলতে সূৰ্যই আছিল সূৰ্য বৰাৰ মৃত্যু হ'ল সময় বাগৰি গ'ল কিন্তু তেখেতৰ ত্যাগ অসমেৰ বুকুত চিৰস্মৰণীয় হৈ ৰ'ল ৰোমন্থন, 'ৰোমন্থন কৰিব প্ৰজন্ম
কুটিল ভাষিক ৰাজনৈতিক অভিসন্ধি আৰু কোনো দুৰ্বৃত্তৰ আচুৰ ক্ষণিক সমাধানৰ আস্ফালন নাথো স্বকীয়তা দীৰ্ঘজীৱী হওক শ্বহীদ সূৰ্য বৰা অমৰ হ'ল অসমী ধন্য হ'ল শ্বহীদ সূৰ্য বৰা সঁচাই উজ্জ্বল আছিল সূৰ্য বৰা সঁচাই উজ্জ্বল আছিল
সভাৰ উপসভাপতি সম্পাদক অনুযায়ী সকলোবিলাক মৃতকলীয়া আৰু আন দুটা ভাষা সাহিত্য সভাৰো সকলো সভাপতি সম্পাদক অনুযায়ী সকলো মৃতকলীয়াসকল আৰু আমাৰ ভাষা শহীদ সূৰ্যবৰাই পৰিয়ালবৰ্গ আৰু লগতে এই মঞ্চত উপস্থিত থকা সাহিত্য বিভিন্ন সাহিত্য সভা বিশেষকৈ সভাপতি সম্পাদক প্ৰমুখে যিসকল বিশিষ্ট ব্যক্তি আছে এইসকল আৰু উপস্থিত সুধীবৃন্দ আৰু লগতে এই স্কুলৰ ছাত্ৰ ছাত্ৰী আছে নিৰ্বাচিত ব্যক্তিসকল আছে এই সকলো লোকে মই মোৰ মাননীয় কৰি মোৰ শ্লেষ প্ৰদা আৰু সাদৰ সভাখন জ্ঞাপন কৰিলোঁ আচলতে মোক এই ভাষা সন্মান দিয়াৰ কাৰণে ভাষাৰ কাৰণে মোক ভাষাৰ প্ৰতি মোৰ শ্ৰদ্ধা আকৰ্ষণ ভাষাৰ আন্দোলনৰ প্ৰতি আকৰ্ষণ মোৰ সৰুতে গঢ় লৈছিল আমাৰ ঘৰখনতে মোৰ পিতৃ আছিলে নামঘৰৰ পাঠক আৰু এনেও গাঁওখনৰ কেন্দ্ৰীয় ব্যক্তি তেখেতে সদায় আমাৰ ঘৰত সন্ধিয়া ৰামায়ণ পাঠ কৰিছিল আৰু ৰামায়ণ শিকিবলৈ ভাগৱত পাঠ কৰিছিল আমি তেতিয়াৰ পৰাই ৰামায়ণ শুনিছিলোঁ আৰু তেতিয়াই ৰামায়ণৰ বিষয়টোৰ লগতে ভাষাৰ প্ৰতি মোৰ আকৰ্ষণ হৈছিল আৰু শেষত মই গৈ এই সেই ৰামায়ণৰ ভাষাৰ ওপৰতে প্ৰথম পিএইচডি কৰি প্ৰথম ভাষা বিষয়ক মৌলিক গ্ৰন্থ ৰচনা কৰিছিলোঁ আৰু সেই গ্ৰন্থখনৰ প্ৰথম ছপা কৰিছিল 1993 চনত অসম সাহিত্য সভা গতিকে মই সেইকাৰণে অসম সাহিত্য সভাৰ ওচৰত সেইকাৰণেও কৃতজ্ঞ আৰু এতিয়া সেই মোৰ এই গ্ৰন্থখনেই ভাষা বিষয়ক প্ৰথম মৌলিক গ্ৰন্থ তাৰপিছত কেইবাখনো লিখিছোঁ আৰু অসম ভাষা অসম সাহিত্য সভাৰ অনুৰোধতে সভাপতি যেতিয়া পৰমৰাজ জোশী আছিলে মই অসমীয়া ব্যাকৰণ আৰু ব্যৱহাৰ শীৰ্ষক এখন ব্যাকৰণো ৰচনা কৰিছিল আৰু এই ৰামায়ণৰ ভাষাখনৰো ইতিমধ্যে দুটা সংস্কৰণ ওলাই গৈছে আৰু এতিয়া গম পাইছোঁ সেই কিতাপখন নাই ইমানেই ৰাতি কিতাপখনে এতিয়া মানে বিশেষকৈ পুৰণি অসমীয়া সাহিত্য মাধৱ কন্দলী হৈছিলে 14 শতিকাৰ অপ্ৰমাণিক কবি শংকৰী মতে এগৰাকী অপ্ৰমাণিক কবি আৰু এই প্ৰথম ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম কবি চাওক ভাৰতীয় অসমীয়া ভাষাটো পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়াল ইণ্ডো ইউৰোপীয় পৰিয়ালৰ অন্তৰ্গত ভাৰতীয় ভাৰতীয় শাখাটো এটা বিশেষকৈ তাৰ দ্বিতীয় শাখাটো নৈতন্য ভাৰতীয় ভাষাৰ এটা শ্ৰেষ্ঠ ভাষা আৰু এই ভাষাটোৰ বিভিন্ন ভাষা আছে অসমীয়া বাংলা উড়িয়া কিন্তু তাৰ ভিতৰত কেৱল অসমীয়া ভাষাতে পোনপ্ৰথমে বাল্মীকিৰ সংস্কৃত ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰে মাধৱ কন্দলী ৰামায়ণ গতিকে তেতিয়া সেই 14 শতিকাতে মাধৱ কন্দলীৰ জৰিয়তে অসমীয়া ভাষাৰ শ্ৰেষ্ঠত্বৰ প্ৰমাণ দিয়া হৈছিল আৰু তেতিয়াৰ ৰাস্তাত আমাৰ আচৰিত লাগে মোক লাগে সেই তেতিয়াৰ পৰা মাধৱ কন্দলীৰ সময়ৰ পৰা তাৰ পিছতে শংকৰদেৱৰ সময়ত আৰু সেই পুৰণি অসমীয়া শাৰীত ইমান সাহিত্য সমৃদ্ধ আছিল যে তেতিয়াই শংকৰদেৱৰ যুগটো অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত প্ৰথম সোণালী যুগ হিচাপে চিহ্নিত হৈছিল এনেকুৱা এটা ভাষা তেতিয়াৰ পৰা একেবাৰে 1826 চনত ব্ৰিটিছসকলে অসমৰ শাসন ভাৰ হাতলৈ লোৱাৰ সময়লৈকে ভাষাত তেনেকুৱা কোনো বেমেজালি নাছিল ধুনীয়াকৈ ভাষাটোৰ অগ্ৰগতি দাদাই কৰা নাছিল কিন্তু সেই ভাষাটো স্বচ্ছন্দভাৱে সাহিত্য সৃষ্টি হৈ আহিছিল কিন্তু ব্ৰিটিছ শাসকসকলে অসম শাসন কৰা 10 বছৰৰ পাছতে 1834 চনত অসমীয়া ভাষা অসমৰ স্কুল আদালতৰ পৰা অসমীয়া ভাষাটো 40 বছৰৰ কাৰণে বিদায়িত হৈছে অসমীয়া ভাষাটো 1840 চনৰ পৰা 1872 চনলৈকে এই কেইবছৰ অসমৰ স্কুল আদালতত অসমীয়া ভাষাৰ সলনি বঙলা ভাষা চলিছিল আৰু সেই আন্দোলন অকলে মুকলি কৰিব হ'লে আমাৰ দুৰ্বল হ'ব লাগিব আমি বীৰ লাচিতৰ দেশৰ মানুহ সেই বাধা অকলে আঁতৰাব পৰা নাছিল আমেৰিকাৰ পৰা অহা ব্ৰিটিছ ধৰ্মপ্ৰচাৰ কৰিবলৈ অহা
আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ সহযোগত শেষত আমাৰ ভাষাৰ জেগা সাহিত্যিকসকলৰ উদ্যোগত এদিন 1971 চনত অসমত অসমীয়া ভাষা অসমলৈ অসমীয়া ভাষা আকৌ উলিয়াই দিলে অসমৰ স্কুল আদালতে। কিন্তু ভাষাটোৰ বিপদ আজি হৈ গ'ল। আমি নিজৰ মানুহখিনিয়ে অসমীয়া ভাষাটো সুস্থ সবল কৰি ৰাখিবলৈ বেছি তৎপৰ নহ'ল নেকি? বাৰে বাৰে বিপদ আহে, বাৰে বাৰে আমাৰ কি হয় অসমীয়া ভাষাটো আক্ৰমণ আহে আৰু বাৰে বাৰে আমাৰ এয়া সূৰ্য বৰাৰ দৰে আমাৰ ডেকা ল'ৰাবোৰে নিজৰ জীৱন আহুতি দিব লগা হয় অসমীয়া ভাষা সাহিত্য সুৰক্ষাৰ কাৰণে। গতিকে তেনেকৈ চলি আহিছিল। আৰু এতিয়া আমি অকল আমাৰ অসমীয়া ভাষা সাহিত্য অসমীয়া ভাষাভাষীসকলৰ লগতে আমাৰ অসমীয়া জনগোষ্ঠীৰ লগতে আমাৰ চৰকাৰেও আজিকালি অসমীয়া ভাষাটো সহযোগ নকৰা হৈছে। আৰু সেই ইতিমধ্যে কিবা লেখা চলি আছে আমেৰিকাৰ ক্ষেত্ৰত অসমীয়া ভাষাটোক দুৰ্বল কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কৰা হৈছে। মাজতে আপোনালোকে শুনিছে চাগে তিনিচুকীয়াত প্ৰথমতে 60জন নে 100জন বাংলা ভাষী অসমৰ বাহিৰৰ হিন্দী ভাষী ব্যক্তিক স্কুলত যোগদান কৰিবলৈ দিয়া হয়। তিনিচুকীয়াৰ এখন কলেজত গৈ যেতিয়া তেওঁ হিন্দীহে জানে অসমীয়া নাজানে হাহাকাৰ লাগিল হুলস্থুল লাগিল তেতিয়াহে সেইসকলক আকৌ তেওঁলোকৰ নিযুক্তি বন্ধ কৰা হৈছে। এনেকৈ আমি নিজে অসমীয়া ভাষাৰ নিজে বুলি কৈছোঁ চৰকাৰ ফালৰ পৰা ভাৰতত পালে আমি নিজে অসমীয়া ভাষাৰ অপকাৰ চলি আছোঁ। কিন্তু এতিয়া দেখোন অৱস্থা কাঢ়ি গৈ আছে। এতিয়া গম পোৱা গৈছে আনকি চৰকাৰৰ সচিবালয়তো অসমীয়া ভাষাৰ সলনি যদিও অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে স্বীকৃত হ'ল কিন্তু এতিয়াও সচিবালয়ৰ সকলো কাগজ পত্ৰ ইংৰাজী ভাষাতে লেখা হয়। আৰু আনকি লগত আনকি এনেকুৱা হৈছে সময়ে সময়ে হঠাৎ পাঠ্যক্ৰম সলনি কৰি নতুন পাঠ্যক্ৰম দিয়া বুলি কৈ হঠাতে প্ৰাইমেৰী স্কুলতে দুখন পেপাৰ যে অংক আৰু বিজ্ঞান লিখিব লাগিব ইংৰাজী শিকাব লাগিব। তেওঁলোকে পঢ়ে অসমীয়া মাধ্যমত ইংৰাজী হয়তো ABCD শিকিছেহে কিন্তু তাৰ মাজতে ইংৰাজী ভাষাৰ কোনো শিক্ষক নিদিয়াকৈ অংক আৰু বিজ্ঞান ইংৰাজী শিকিব লগা কৰে। এইবিলাকেও অসমীয়া ভাষাৰ উন্নতিত বাধাৰ সৃষ্টি কৰিছে। আৰু গতিকে আমাৰ স্কুলীয়া শিক্ষাৰ মানদণ্ড এনেকুৱা বেয়া হৈছে। আগতে চাওক মই যিখন MV স্কুলত পঢ়িছিলোঁ তাৰ একমাত্ৰ আছিল MV ক্লাছ কৰি নৰ্মেল পঢ়া আৰু বাকী কেইজন আছে LP ক্লাছ কৰা বেছিকৈ দিন পঢ়া। সেই শিক্ষকৰ হাতত সেই স্কুলখনত আমি 1932 চনত খোলা মোৰ খুৰাহঁতেও পঢ়িছিল আৰু আমিও পঢ়ি সেইখন MV স্কুলতে MV স্কুলতে আমি অসমীয়া ভাষাটো নিখুঁতভাৱে শিকিছিলোঁ জানিছিলোঁ। কিন্তু এতিয়া অসমীয়া স্কুলৰ মই কেইবাখনো প্ৰাইমেৰী স্কুললৈ ইতিমধ্যে গ'লোঁ, শিক্ষকসকলৰ লগত কথা পাতিলোঁ কিন্তু শিক্ষকসকলক আজিকালি তেনেকুৱা বেছিক ট্ৰেইনিং নাই নৰ্মেল ট্ৰেইনিং নাই কিন্তু BEdৰ তলৰ ট্ৰেইনিং এটা দিছে। কিন্তু শিক্ষকসকলৰ অধ্যয়নৰ প্ৰতি অনীহা আৰু ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি অনীহা নে গাৰ্জেনৰ নিজৰ সন্তানৰ উন্নতিৰ প্ৰতি বেছি আস্থা নাই এনেকুৱা ধৰণৰ কিবা কাৰণত অসমৰ প্ৰাইমেৰী যিবিলাক প্ৰায়ভাগ স্কুলৰ শিক্ষাৰ মানদণ্ড বহুত কমি গৈছে। এখন স্কুললৈ গৈ মই মোৰ স্কুললৈ গৈ মই যেতিয়া সুধিলোঁ তোমালোকে এই ল'ৰা ছোৱালীবিলাকে যে এই মেট্ৰিক পাছ কৰি অসমীয়া মাধ্যমত অসমীয়া বাতৰি কাকতখনৰ এটা পেৰাগ্ৰাফ শুদ্ধকৈ পঢ়িব নোৱাৰে, তোমালোকে ইয়াত ল'ৰা ছোৱালীক পঢ়িবলৈ নিদিয়া নেকি? পাঠ পঢ়িবলৈ নিশিকোৱা নেকি? পঢ়াত পঢ়িবলৈ শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ কথা ক'বলৈ নিশিকোৱা নেকি? তাৰপিছত আৰু তোমালোকে ব্যাকৰণ পঢ়িছা নাই? এতিয়া আচৰিতভাৱে মই প্ৰশ্ন কৰিলে কি ব্যাকৰণ? তেওঁলোকে ব্যাকৰণ দেখা নাই। চাওক কিমান দিন ধৰি চলি আছে এখন ব্যাকৰণ দেখা নাই। হেডমাষ্টৰক মাতি মই যেতিয়া ক'লোঁ মই সাহিত্য সভাই ওলোৱা ব্যাকৰণখনকে লৈ গৈছিলোঁ, তেওঁলোকক দিলোঁ। সেইখন তেওঁলোকে একদম খুব চাইছে আৰু জাজ কৰি গৈছে। ৰ'বা এইবোৰ জাজ কৰিব নালাগে, যুক্তাক্ষৰবিলাক নেজানে যে। তাৰপিছতে হেডমাষ্টৰ
তাৰপিছত ক'লোঁ তুমি এটা ব্যৱস্থা কৰিবা মই তোমাক আজি মই ক'ম আৰু এই হেৰিটো কৰাব লাগিব গতিকে ইয়াত আপোনাৰ স্কুললৈ গৈ এইবোৰ গম পালোঁ তাৰমানে স্কুলৰ শিক্ষাৰ মানদণ্ড শিক্ষকসকলে এতিয়া শিক্ষকসকলে আমাক যেনেকৈ শিকাইছিল একদম মানে আমি জানিবই লাগিব বাহিৰত আমাক নেট কৰিবলৈ দিয়াৰ লগে লগে পাঠো কৰিবলৈ দিছিল আচলতে পঢ়াটো এটা ডাঙৰ কাম নহ'লে মেট্ৰিক পাছ কৰাৰ এটা বাতৰি কাকতত কৰিবলৈ নাছিলে সি ভয় খাই গৈ মাৰি ভিতৰত সোমাই যায় তেনেকুৱা আমাৰ শিক্ষা হৈছে অসমীয়া শিক্ষা আৰু আপোনালোকে দেখি আছে এইবোৰ আৰু চহৰতে এয়া আমিও প্ৰায় নগাঁও চহৰৰ ওচৰতে 10 মাইলৰ ভিতৰত কিন্তু এতিয়া আপোনালোকে দেখিছে আজি 15 দিনমানৰ আগতে আকৌ 38খন অসমীয়া মাধ্যমৰ স্কুল বন্ধ কৰি দিলে এনে কেনেকুৱা হৈছে আমাৰ অসমীয়া মাধ্যমৰ শিক্ষা মাধ্যমৰ স্কুলৰ শিক্ষা ব্যৱস্থা তাৰমানে শিক্ষকসকলক দৰমহা দিছে যথেষ্ট পৰিমাণে কিন্তু তেওঁলোকৰ যিটো দায়বদ্ধতা হ'ব লাগিছিল সেইটো হোৱা নাই এইটো কেনেকৈ কৰিব লাগিব এতিয়া নে আমি স্কুলবিলাকৰ লগত বা মই কেইজনমানক কৈছোঁ দেই তুমি শিক্ষামন্ত্ৰীলৈ এখন চিঠি লিখিলোঁ এতিয়া মই আৰু এখন চিঠি দূৰ কৰি তাৰপিছত তেখেতক জনাম কিন্তু মানে এনেকুৱা এটা ব্যৱস্থা আছে মই আজি ইয়াত যিহেতু এইটো ভাষা শ্বহীদৰ ভাষাৰ কাৰণে দিয়া এটা বঁটা ময়ো ভাষাৰ কাৰণে লাগি থাকোঁ আৰু আজি যোৱা 2 বছৰমান এইবছৰ আগলৈকে মই কেৱল অসমীয়া ভাষাৰ বানান বাক্য গঠন এইবিলাকৰ প্ৰতি বাতৰি কাকতত বহুত চিঠি লিখিলোঁ মোলৈ চিঠি আহে খুব ভালকৈ ইমান ভাল পাইছোঁ আপুনি এইবোৰ শুদ্ধ কৰি দিছে কিন্তু বাতৰি কাকতত ভাল নহয় ভাষাৰ অনন্য নহয় একেই ভুল এতিয়াও একেই ভুল যি যা জোৰ এই শব্দটো ব্যৱহাৰ কৰিলে যে পিছৰ বাক্যটো দুটা অংশ থাকে কিন্তু যি যা এনেকুৱা শব্দ ব্যৱহাৰ কৰিলে প্ৰথম অংশটো যাক মাতিছিলোঁ তেতিয়া কমাব ইয়াৰ নাহিল তাৰপিছত দুটা বাক্য ঘূৰাই দিব আকৌ পিছতো যায় এনেকুৱা ধৰণৰ বাক্য গঠন আৰু পতাকাৰ বিভক্তি নালাগে আপোনালোকে স্বাভাৱিক প্ৰকৃত লেখকৰ ৰচনাটো এতিয়া পতাকাৰ যেতিয়াই তেতিয়াই বিভক্তিটো লগাই দিয়ে এবাৰ আকৌ আমাৰ অসমীয়া প্ৰথম পুৰুষৰ ক্ৰিয়াপদৰ বিভক্তি আছিল চন্দ্ৰবিন্দুযুক্ত কিন্তু এতিয়া কোনো প্ৰথম পুৰুষৰ ক্ৰিয়াপদত ওটোৰ ওপৰত চন্দ্ৰবিন্দুটো দিয়ে ডাঙৰ পানীতে হওক বা সৰুৱে হওক এতিয়া দেখিছোঁ লেখকসকলৰ ৰচনাটো প্ৰথম পুৰুষৰ বিভক্তিৰ ওপৰত চন্দ্ৰবিন্দুটো দিছে গতিকে ভাষাটো কোনফালে গৈছে কেনেকৈ আমি শুদ্ধ কৰিম আমি এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ জৰিয়তে অকণমান চেষ্টা কৰিলে ভাল হয় কেনেকৈ আমি আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ শিক্ষা আৰু ভাল কৰিবলৈ চেষ্টা কৰিব পাৰোঁ আমি স্কুল বন্ধ কৰিবলৈ নকৰি স্কুলত যদি মাষ্টৰসকল মানুহ ঠিকমতে শিক্ষক নিযুক্তি দিওঁ তেতিয়াহ'লে নিশ্চয় চৰকাৰ গাৰ্জেন অভিভাৱক লগ লাগি স্কুলৰ প্ৰধান লগ লাগি যদি আমি ইয়াৰ ব্যৱস্থা উলিয়াই লওঁ তেতিয়া নিশ্চয় পাব মই আশা কৰোঁ আমাৰ অসমীয়া ভাষাৰ উন্নতিত ইয়াত থকা সকলো অভিভাৱকে এই ওপৰত চিন্তা কৰিব আৰু খাদ্য কৰা কৰ্মসকলে চিন্তা কৰিব আৰু অসমীয়া ভাষাটোৰ উন্নতিৰ কাৰণে প্ৰচেষ্টা বুলি মই আশা কৰোঁ কিহৰ মোৰ এই খাদ্য খোৱা যে মোক এই মোৰ সামান্য অৱদানৰ বাবে এই ধৰণৰ এটা দিলে ভাষা বিষয়ক সূৰ্যবৰাৰ নামত পবিত্ৰ প্ৰাণ ভাষা ছবি সূৰ্যবৰাৰ নামত এই সন্মান দিলে তাৰ কাৰণে অসম সাহিত্য সভা বা তিনিটা মৰিয়ালবিলাক খাদ্য সভা জাতি ভাষা সাহিত্য সভাকে ধৰি সকলো সাহিত্য সভাৰ গোটেইবিলাক মানে সভাপতি সম্পাদক অভিক্ষেপ গোটেই বিষয়ববীয়া আৰু সদস্যসকললৈ আৰু ইয়াৰ লগত জড়িত সকলো সদাশৰ ব্যক্তিলৈকে মই মোৰ স্নেহ আদৰ সভাখনলৈ লগতে আকৌ এবাৰ সূৰ্যবৰাৰ ভাষা ছবি সূৰ্যবৰাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিম
পুণ্য বনালেও মানে আমি গ্ৰহণ কৰিছোঁ তেখেতক আমি শ্বহীদ হিচাপে মান কৰিছোঁ এই শ্বহীদ শব্দটো আচলতে তলবীয়া চৰকাৰৰ স্থল দেখিছিলোঁ আমি এতিয়া দ্বিতীয় দেখা হৈছে আপুনি যিহেতু ভাষাৰে এই সময়তে এইটো সম্পৰ্কে আজি মোৰ চনটো পাহৰিছোঁ আজিকালি পাহৰা হৈছোঁ চনটো পাহৰিলোঁ কিমান চনত আমাৰ অসমীয়া ভাষা যুক্তাক্ষৰবিলাকৰ শকত অসমীয়া লিখিত যুক্তাক্ষৰ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই ধৰণে বিশ্ববিদ্যালয়ৰ যিখন লিপি সম্পৰ্কীয় কিতাপ সম্পৰ্কীয় কিতাপ তাতে দেখিছিলোঁ আৰু কোৱা শুনিছিলোঁ যেতিয়া মই সেই অনুষ্ঠানত নাছিলোঁ তেতিয়া যে দুটা এতিয়া তাৰ কৰ্ম লেখকসকলৰ দুটা যুক্তাক্ষৰ তিনিটা যুক্তাক্ষৰ থাকিলে এটা নোপাব কৰ্ম থাকিলে তাৰপিছতে মই তাৰপৰ দিয়ে মই তাৰপৰে এই এটা মূল আছিলে কৰ্ম হ'লে মৰলে ধৰ্ম হ'লেও তেনেকুৱা কিন্তু তালোকৰ সৰ্বস্ব এই শব্দটোৰ উচ্চাৰণ আমি প্ৰথম স্বৰ দ্বিতীয় স্বৰ দৰে কৰোঁ আমাৰ অসমীয়া ভাষাত হচৰি দীঘৰি হচৰি দীঘৌ প্ৰথম স্বৰ দ্বিতীয় স্বৰ আমি সেইকাৰণে প্ৰথম আৰু দ্বিতীয় স্বৰ বুলি কওঁ এইবিলাকৰ মাজত উচ্চাৰণ পাৰ্থক্য অন্য ভাষাৰ দৰে স্পষ্ট নহয় সেইকাৰণে আমাৰ অসমীয়া ভাষাৰ বানান মূল কাৰণ যে আমি আমাৰ আখৰবোৰ বৰ্ণ অনুযায়ী যেনেকৈ উচ্চাৰণ মানে হ'ব লাগে সাধাৰণতে আমাৰ এই বৰ্ণবিলাকৰ মূল সাধাৰণতে সংস্কৃত বৰ্ণ ওলায় কাৰণ অসমীয়া ভাষাটো প্ৰাচীন ভাৰতীয় আৰ্য ভাষা তাৰ বৈদিক সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেদি পৰিৱৰ্তন হৈ অহা নৱ ভাৰতীয় আৰ্য ভাষাৰ এটা ভাষা অসমীয়া ভাষা আৰু এই পৰিয়ালটো আমি গৰ্বিত হোৱা উচিত আমি এই অসমীয়া ভাষাটো জানোনে পৃথিৱীৰ 6টা প্ৰধান ভাষা পৰিয়াল আছিল তাৰ ভিতৰত আটাইতকৈ বৃহৎ ভাষা পৰিয়াল আছিল ভাৰত ইউৰোপীয় ভাষা পৰিয়াল আৰু আমাৰ ভাষাটো অসমীয়া ভাষাটো সেই ভাৰত ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো ইৰাণিয়ান থালৰ তাৰমানে ভাৰত ইৰাণীয় থালৰ ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত গতিকে আমি এটা ডাঙৰ বৃহৎ পৰিয়ালৰ অন্তৰ্গত ভাষা সেই হিচাপে আমাৰ অসমীয়া ভাষা যথেষ্ট সংখ্যা চিন্তা চলি অসমীয়া ভাষা পিছতে এইটো হৈছে গতিকে ইয়াত কি কৰিলে এই বানানত শব্দটো সমষ্টিত শব্দ চল্লিছ আৰু দ্বিতীয় সৰ্বস্ব মানে বীজ মানে বিনা ফলিত এতিয়া শব্দটো আছে দ্বিতীয় সৰ্বস্ব ভৱ দীৰ্ঘিকাৰ আৰু দ্বিতীয় চল্লিছ সেইটোৱে এইজনৰ বিচাৰে যে আমাৰ ভাষা বিশেষ কাৰণত আৰু আমাক দিব লগা হয় কিন্তু বানানটো বৰ্তমান কি কৰিলে বিশ্ববিদ্যালয়ৰ এই আখৰ নাটনি কথাটো ক'লে কি কৰিলে যে যিহেতু সংস্কৃতৰ দ্বৈত সৰ্বস্বৰটো দ্বিতীয় স্বৰূপে উচ্চাৰণ হয় প্ৰথম স্বৰ দ্বিতীয় স্বৰূপে বা এনেকৈ ধৰা উচ্চ আমি ব্যঞ্জনৰ পিছত থকা দ্বৈতটো আমি সাধাৰণতে স্বৰ উচ্চাৰণ কৰোঁ সেইকাৰণে আমি কি কৰোঁ এই চৰিটো তালোকৰ পৰ্যন্ত সৰ্বস্বৰটো উচ্চাৰ দ্বিতীয় স্বৰ কৰোঁ আৰু পিছৰ কৰি দীৰ্ঘিকাৰ হ'ব কিন্তু আমাৰ ইয়াত দেখিছোঁ দ্বিতীয় স্বৰটো কৰিলেই আৰু এই স্বৰসকলৰ উচ্চাৰণ অনুযায়ী কৰা দেই আৰু দীৰ্ঘিকাৰটো বিচাৰে অস্বীকাৰ কৰিব এইটো আচলতে শুদ্ধ হ'ব নাই আচলতে শুদ্ধকৈ লিখিলে চহী ডক্টৰটোৰ অভিজ্ঞতা ৰক্ষা কৰি তাৰ অৰ্থনীতি আমি দ্বিতীয় সৰ্বস্ব দ্বিতীয় তালোকৰ সৰ্বস্ব তালোকৰ সৰ্বস্ব দীৰ্ঘিকাৰ দি আৰু আমি এইটো লিখিলে শব্দটোৰ স্ব মানে নিজৰ প্ৰয়োগ কৰা গতিকে এই তেতিয়া অৰ্থটো আচলতে প্ৰকাশ পায় মই যেতিয়া মই ইংৰাজী বিজনা কৰিলোঁ তাত বুলি কওঁতে এনেকুৱা শব্দ কৰিলে কিন্তু চহী বুলি ক'লে তাত গতিকে মই গতিকে অসমীয়া ভাষাৰ বানান সম্পৰ্কটো বহুত কথা আছে এতিয়ালৈকে ইমান দূৰ বাট আগবাঢ়ি আহিল পিছত আপোনালোকে আমাৰ ঠিকে আছে কিন্তু কাইলৈ আছে কিন্তু তাৰপিছতে আহিলে আমাৰ এই যে 40 বছৰমান তাৰপিছত আকৌ
চলি থকা আজি নিজৰ স্থানত কিন্তু লাহে লাহে আমাৰ অসমীয়া মানুহৰ নৈতিক দৃঢ়তাটো নাই যে আমি এখন জিলা সঁচাকৈ পাতিছোঁ দেই যে আমি এসময়ত তেওঁলোক কৈছিলে সুন্দৰ পচলাৰ আমাৰ অসমৰ মানুহবোৰ সুন্দৰ পচলা বনাইছিল এইটো বেলেগ মানুহ কিন্তু আমাৰ নিজৰ ভাষাটো ৰক্ষা কৰিবলৈ আমাৰ গাত আমি একেবাৰে যিসকল নহ'লে কোনোবাই নাম পাতিছিলে তেতিয়া কোনেও মতা নাছিল কেছ কৰাইছে কোনেও মাত দিয়া নাছিল তেওঁলোকে যেতিয়া ক'লে অসমৰ দেশৰ মানুহবিলাকে কয় আৰু বঙালী চলে এইটো কিয় হৈছে তেতিয়াহে গাল আৰু চেতনা এতিয়া বিশেষ মানুহ নাছিলেতো আনন্দ পাইলে তেওঁ যদি দেখা লোৱা তেতিয়াহ'লে গতিকে এইটোৱে আমাৰ জাতীয় বৈশিষ্ট্য গতিকে আমি আমাৰ নিজৰ কাৰণে যাতে আমি আমাৰ ভাষাকে বৈশিষ্ট্য হেৰুৱাব লগা নহয় তাৰ কাৰণে আমাৰ ইয়াত থকা ছাত্ৰ ছাত্ৰী সকলোৱে অসমীয়া ভাষাটো গুৰুত্ব দিছে আমাৰ সন্তানসকলক আমাৰ জীৱন শিকাব পাৰি এনেকৈ কি কৰিলে কি হ'ব চিন্তা কৰে আদায় ইমানকে কৈ মই মোৰ ভাষাত Hey, buddy,
এটা কথাই আমি জানিব বিচাৰিছোঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক মহোদয় আমাৰ লগত আছে গতিকে প্ৰথমতেই জানিব বিচাৰিছোঁ দাদা এই অনুষ্ঠানটো আপোনাৰ মতে কেনেকুৱা লাগিল আৰু ইয়াৰ তাৎপৰ্য অকণমান কৈ দিয়ক অসম সাহিত্য সভাৰ ভিতৰত 30 বছৰৰ পৰা মই দেখিছোঁ যে অসম সাহিত্য সভা মৰিগাঁও জিলা আৰু জাগি ভকতগাঁওবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন আছিল যে ভাষা শ্বহীদ সূৰ্য বৰাৰ স্মৃতি দিৱসটো অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে পালন কৰক আৰু মোৰ কাৰ্যকালতে এই কথাটো এই সিদ্ধান্ত আমি কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ মই অলপ শংকিত হৈছিলোঁ যে অনুষ্ঠানটো কেনেকৈ ৰূপায়ণ হয় যে আমি অসমৰ এগৰাকী বৰেণ্য ভাষাবিদক আমি ইয়াতে ভাষা শ্বহীদ সূৰ্য বৰা সন্মান আমি প্ৰথমবাৰৰ বাবে আমি দিবলৈ ওলাইছোঁ গতিকে মই আহিছিলোঁ আমি আদৰণি সমিতিৰ বিষয়ববীয়াসকলৰ লগত কথা পাতিছিলোঁ আমি জিলাৰ সন্মানীয় সভাপতি মহেন্দ্ৰ শইকীয়া আমাৰ সন্মানীয় সম্পাদক ডক্টৰ অচ্যুত দাস আমাৰ সহকাৰী সম্পাদক কুশল বৰা প্ৰমুখে আমি তেখেতসকলৰ লগত আলোচনা কৰিছিলোঁ আমি আদৰণি সমিতিৰ লগত আলোচনা কৰিছিলোঁ লক্ষেশ্বৰ ডেকাৰ লগত আলোচনা কৰিছিলোঁ জয়ন্ত সাগৰ শইকীয়া এধান বৰা আমি শান্তনু হাজৰিকা সকলৰ লগত আলোচনা কৰিছিলোঁ তেতিয়া কিছু প্ৰত্যয় গৈছিলোঁ যে অনুষ্ঠানটো নিশ্চয় ভালে হ'ব কিন্তু তথাপিও কিছু মনত সুদৰণি থাকে যে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে যদি মই ভবা ধৰণে অনুষ্ঠানটো নহয় কাৰণ মই এনেও অলপমান নীতিনিষ্ঠ আদৰ্শৰ ক্ষেত্ৰত আপোচ নকৰা মানুহ কেতিয়াবা অলপ কথা কটাকটি ধৰণৰো হৈছে বা বিভিন্ন ধৰণে আমি কিছু কথাও হয়তো আমি তেনেকৈ টানকৈ ক'বলগীয়া হৈছে কিন্তু আজি ইমান সুন্দৰভাৱে অনুষ্ঠানটো ৰূপায়ণ হ'ল আৰু দিনটো ইমান এটা এই মানে বৰষাৰ মাজতো ইমান সুন্দৰ এটা বতৰ আমি পালোঁ আৰু প্ৰতিগৰাকী অতিথিয়ে আহি মানে খুব হাস্যবদনেৰে অনুষ্ঠানত ভাগ লৈছে আজি আমাৰ স্বৰূপাৰ্থত আমি ভাষা শ্বহীদ সূৰ্য বৰাৰ যি আমি স্মৃতিচাৰণ কৰিলোঁ আৰু তাৰ লগে লগে আমি সকলোবোৰ শ্বহীদৰ ভাষা শ্বহীদৰ আমি এটা স্মৃতিচাৰণ কৰিছোঁ এইটো এটা আমাৰ পাঠেয় বিষয় আৰু 2 নম্বৰ কথাটো হ'ল যিখন স্মাৰক গ্ৰন্থ ইয়াতে আজি উন্মোচিত হ'ল এইটোৱে আমাক এটা বিশেষ মাত্ৰা দিব কাৰণ এই স্মাৰক গ্ৰন্থখনৰ জৰিয়তে আমাৰ মাধ্যম আন্দোলন ভাষা আন্দোলন অসমীয়া ভাষাটোৰ উৎপত্তি আৰু লগতে ভাষা শ্বহীদসকলৰ প্ৰতিজনৰ বিষয়ে সম্যক ধাৰণা পাব আৰু সূৰ্য বৰাক ভালকৈ জানিব গতিকে এই ক্ষেত্ৰত মানে 100%ই আয়োজক সমিতি সফল হ'ল তাৰ বাবে মই মৰিগাঁও জিলা সাহিত্য সভা আৰু মই জাগি ভকতগাঁও শাখা সাহিত্য সভা আৰু জাগি ভকতগাঁওবাসী ৰাইজক মই অসম সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন কৃতজ্ঞতা জনাইছোঁ আহক সকলোৱে মিলি আমি ভাষাটোক ৰক্ষা কৰোঁ আৰু এই ভাষা শ্বহীদসকলৰ যি সংকল্প এই সংকল্প প্ৰতিষ্ঠা কৰি আমি জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰোঁ সেয়ে আহ্বানেই মই প্ৰত্যেকলৈ ৰাখিছোঁ আৰু কেতিয়াও আমি ভাষা আৰু জাতিৰ নামত আমাৰ সাংস্কৃতিক পৰম্পৰাৰ নামত আমি কেতিয়াও আপোচ নকৰোঁ আৰু এই জাতিক আমি এক শুদ্ধ পথেৰে আগবঢ়াই লৈ যোৱাৰ সংকল্প আমি গ্ৰহণ কৰি যাম ধন্যবাদ ভাল লাগিল প্ৰধান সম্পাদক মহোদয়ৰ ভাষ্যই আমাক আগুৱাই যোৱাত আৰু যথেষ্ট সহায় কৰিব আমাৰ মাজত আছে মৰিগাঁও জিলা সাহিত্য সভাৰ সন্মানীয় সম্পাদক মহোদয় আমি তেখেতৰ পৰাও কিছু অনুভৱ জানিব বিচাৰিছোঁ এয়া মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ডক্টৰ অচ্যুত কুমাৰ দাস তেখেতৰ কিছু অনুভৱ জানিব বিচাৰিছোঁ নমস্কাৰ ইতিমধ্যে আমাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক মহোদয় গোটেই কথাখিনি বিৱৰি কৈছে আৰু যথেষ্ট পৰিকল্পনা আমি কৰিছিলোঁ যোৱা 2023 চনৰ 8 জুলাই তাৰিখে এই প্ৰস্তাৱটো আমি এই মহাবিদ্যালয়তে আমি গ্ৰহণ কৰিছিলোঁ আৰু সময়মতে সেই প্ৰস্তাৱ আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত পঠিয়ালোঁ আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে প্ৰস্তাৱটো গ্ৰহণ কৰি সূৰ্য বৰা বঁটা ঘোষণা কৰিলে আৰু সেই ঘোষণা কৰাৰ পিছৰে পৰা আমি জাগি ভকতগাঁও অঞ্চলৰ ৰাইজ জাগি ভকতগাঁও শাখা মৰিগাঁও জিলা সাহিত্য সভাসমূহ বিষয়ববীয়াই লগ লাগি আমি কি কৰিলোঁ আয়োজন কৰিলোঁ আজি যথেষ্ট ভাল লাগিছে এটা সুন্দৰ দিন সুন্দৰভাৱে আমি এটা বাণী সমগ্ৰ অসমত দিবলৈ সক্ষম হ'লোঁ যে ভাষা জীয়াই থাকিলে আমি জীয়াই থাকিম আৰু সেই ভাষাৰ ক্ষেত্ৰত তেখেতৰ যি বৰঙণি সূৰ্য বৰাৰ যি বৰঙণি সেই বৰঙণি চিৰযোগ্যমীয়া হৈ থাকিব আমাৰ কোহে কোহে থাকিব আৰু তেখেত যেতিয়ালৈকে জীয়াই থাকিব আমি ভাষাটোৰ প্ৰতি আগুৱাই গৈ থাকিবৰ কাৰণে সাহস পাম এই আশা ৰাখি আজি যথেষ্ট ভাল হৈছে বুলি আমি অনুভৱ কৰিছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত আছে এতিয়া মৰিগাঁও জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি মহেন্দ্ৰ শইকীয়াদেৱ দাদা কেনেকুৱা অনুভৱ আজিৰ দিনটো কি পালে বা কেনেকুৱা পালে অকণমান অনুভৱ ব্যক্ত কৰক আজিৰ দিনটো এটা সাৰ্থক দিন হিচাপে পৰিগণিত হৈছে বিশেষকৈ ভাষা শ্বহীদ সূৰ্য বৰা দেৱক ইমান দিনে জাগি ভকতগাঁও অঞ্চলৰ ৰাইজে তেখেতৰ স্মৃতি দিৱসটো পাতি আহিছিলে আৰু এটা দীৰ্ঘদিনীয়া অসম সাহিত্য সভাৰ ওচৰত এইটো সাহিত্য সভাই উদযাপন কৰিব লাগে বুলি এটা কথা আহি আছিল এইবাৰ আমি মৰিগাঁও জিলা সাহিত্য সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰি মাননীয় সভাপতি সম্পাদক অসম সাহিত্য সভালৈ প্ৰেৰণ কৰিলোঁ আৰু তেখেতলোকে অতি সুন্দৰভাৱে বিষয়টো পৰ্যালোচনা কৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত এই কথাটো অনুমোদিত কৰিলে আৰু আমাৰ শ্বহীদগৰাকীৰ নামত এটা বঁটা ঘোষণা কৰিলে আৰু আজি সেই বঁটা ঘোষণা কৰা আজি দিনটো 8 জুলাই তাৰিখে সমাপ্ত হৈছে ইয়াৰ কাৰণে মই সঁচাকৈ আন্তৰিকতাৰে অসম সাহিত্য সভাৰ সভাপতি সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাদেৱ
প্ৰমুখ কৰি যিসকল বিষয়ববীয়া কৰ্মকৰ্তা তেখেতলোকৰ প্ৰচেষ্টাত এইটো এটা ভাল কাম হৈছে আৰু ইয়াৰ কাৰণে মই অসম মৰিগাঁও জিলা সাহিত্য সভাই গৌৰৱ অনুভৱ কৰিছোঁ আৰু জাগি ভকত গাঁও অঞ্চলৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জাগি ভকত গাঁও শাখা সাহিত্য সভাৰ আতিথ্যত মৰিগাঁও জিলা শাখা সাহিত্য সভাৰ সহযোগত আৰু অসম সাহিত্য সভাৰ উদ্যোগত ভাষা শ্বহীদ সূৰ্য বৰাৰ যি 64 সংখ্যক স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান আছিলে সেই অনুষ্ঠানৰ ইতিমধ্যে আহি আমি শেষ পৰ্যায়ত উপনীত হৈছোঁহি। এটা সুন্দৰ অনুষ্ঠান জাগি ভকত গাঁও শাখা সাহিত্য সভাৰ আতিথ্যত হোৱা বুলি আমি অনুভৱ কৰিছোঁ। ভাষা শ্বহীদগৰাকীৰ যি স্মৃতি যি ত্যাগ সেই ত্যাগক আমি সাদৰে সোঁৱৰণ কৰিলোঁ। 1960 চনৰ 8 জুলাইত শিলিগুৰিত তেখেতক কিছু দুৰ্বৃত্তই তেনেদৰে হত্যা কৰিছিলে আৰু অসমীয়া ভাষাটোক মুখৰ মাতষাৰ উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ যি প্ৰচেষ্টা লৈছিল সেই প্ৰচেষ্টাক আজি ইয়াত অতিথিসকলে সম্পূৰ্ণভাৱে তেখেতৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেখেতৰ ত্যাগক মহত্ব প্ৰদান কৰি আমাৰ সকলোৱে সুন্দৰভাৱে তেখেতৰ জীৱন আৰু কীৰ্তিৰ বিষয়ে আলোচনা কৰিলে। এটা সুন্দৰ অনুষ্ঠান জাগি ভকত গাঁও শাখা সাহিত্য সভাই আয়োজন কৰা বুলি আমি অনুভৱ কৰিছোঁ। এয়া হৈছে আমাৰ শেষ অনুষ্ঠান আজিৰ দিনটোৰ বাবে। গতিকে আপোনালোকে কেনেকুৱা পালে অনুষ্ঠানটো চাই, যদি অনুষ্ঠানটো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ৰদালি ৰচনী ইউটিউব চেনেলটোক আগুৱাই যোৱাত সহায় কৰিব বুলি আমি আপোনালোকৰ ওচৰত কৰপূতে প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।